আমাৰ সকলোৰে মাৰ্গদৰ্শক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বৰ্তমান চিটা আয়োগৰ অধ্যক্ষ তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ বৰকটকী ডাঙৰীয়া, অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদ তথা ৰাজ্যসভাৰ সদস্য মাননীয় শ্ৰীযুত ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আৰু সুধীবৃন্দ, ভাৰতীয় গণতন্ত্ৰ পৃথিৱীৰ ভিতৰত এক সফল বৃহৎ গণতন্ত্ৰ। বৃহৎ গণতন্ত্ৰ সেইটোতকৈ ডাঙৰ কথা যে ই এক সফল গণতন্ত্ৰ। একমাত্ৰ ইয়াত এটাই কলা দাগ পৰিছে, সেইটো হ'ল জৰুৰীকালীন অৱস্থা। ঔপনিৱেশিক সময়ৰ পাছৰ সময়খিনিত যদি যিবিলাক দেশ স্বাধীন হৈছিলে, য'ত গণতান্ত্ৰিক চৰকাৰ অধিষ্ঠিত হৈছিলে, ই এছিয়াৰ দেশসমূহেই হওক বা আফ্ৰিকাৰ দেশসমূহেই হওক, সেই দেশসমূহলৈ চালে আমি দেখা পাওঁ যে তেওঁলোকে এনে সফল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব পৰা নাই। সেই দেশবিলাকত সেনা বাহিনীৰ অভ্যুত্থান ঘটিছে। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰখিনিলৈও যদি আমি চাওঁ, বাংলাদেশ হওক, পাকিস্তান, ম্যানমাৰ, এই দেশসমূহলৈও যদি চাওঁ, শ্ৰীলংকা, য'ত সৈন্য বাহিনীয়ে শাসন ক্ষমতা কুক্ষিগত কৰিছে বা তেওঁলোকে হস্তক্ষেপ কৰিছে। যদিও চুবুৰীয়া চীন দেশ, তাত এটা দলৰেই শাসন, গতিকে এটা দলে যেতিয়া শাসন কৰে তাত আমি গণতান্ত্ৰিক কোনো বিধি ব্যৱস্থা আছে বুলি ক'বই নোৱাৰোঁ। আফ্ৰিকীয় দেশসমূহলৈ চালেও আমি একেটা কথাই দেখা পাওঁ। কিন্তু ভাৰতবৰ্ষৰ গণতন্ত্ৰ, য'ত সংসদৰ পৰা আৰম্ভ কৰি টিভি টক শ্ব'ৰ পৰা আৰম্ভ কৰি গাঁৱৰ তিনিআলি চাৰিআলিৰ চাহ দোকানখনলৈকে আমি ৰাজনৈতিক বিষয়সমূহত আমি তীব্ৰ চৰ্চা, পৰ্যালোচনা, বিতৰ্ক জনগণে কৰে আৰু তাৰ শেষত জনগণে নিৰ্বাচনৰ দ্বাৰা চৰকাৰ গঠন কৰে। আৰু আজি গোটেই পৃথিৱীৰ বাবে ভাৰতীয় গণতন্ত্ৰ ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বা গভৰ্নেন্সৰ এটা উৎকৃষ্ট উদাহৰণ। আৰু এই উৎকৃষ্টতাত একমাত্ৰ জৰুৰীকালীন অৱস্থাই এটা ক'লা দাগ সৃষ্টি কৰিব। এতিয়া এই ক'লা অধ্যায়টোক আমি চৰ্চা কৰাৰ মূল কথাটোৱেই হ'ল যে সকলো ভাৰতীয় জনগণে এটা সংকল্প ইয়াৰ জৰিয়তে লয় যে এই ক'লা অধ্যায়, তাৰ কাৰণে কোন দায়ী আমি সকলোৱে জানো, তেওঁলোককো আঙুলিয়াই দিয়া আৰু দ্বিতীয়বাৰৰ বাবে যাতে ভাৰতবৰ্ষৰ গণতন্ত্ৰত এনেকুৱা এটা ঘটনা নহয়, সেইটো আমি সকলোকে সোঁৱৰাই দিয়াটো, প্ৰতি বছৰে তাক সোঁৱৰাই দিয়াটো আমাৰ পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। আৰু প্ৰতি বছৰে সংকল্প লোৱা যে আমাৰ গণতন্ত্ৰৰ জয়যাত্ৰা অব্যাহত থাকিব, দ্বিতীয়বাৰৰ কাৰণে এনেকুৱা এটা ঘটনা হ'বলৈ দিয়া নহ'ব। আমাৰ শিক্ষা ব্যৱস্থাত আমি ভাষা, মাতৃভাষা ইংৰাজী, আমি গণিত, বিজ্ঞান আৰু সমাজ অধ্যয়ন আমি পঢ়াওঁ। আৰু সমাজ অধ্যয়ন বুলি যেতিয়া কওঁ, তাত বুৰঞ্জী, ভূগোল সকলোখিনি তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে। যোৱা 25